আজিৰ কেবিনেটে কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰে ভিতৰত অন্যতম APDCL-এ ৩,২৮৪ কোটি টকা খৰচ কৰি আমাৰ গোটেই সমগ্ৰ ব্যৱস্থাটোক, আমাৰ ইলেক্ট্ৰিচিটিৰ সমগ্ৰ ব্যৱস্থাটোক উন্নতকৰণৰ সিদ্ধান্ত লৈছে। ৩,২৮৪ কোটি টকা খৰচ কৰি গোটেই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টটো, পাৱাৰ ডিপাৰ্টমেণ্টটোক ষ্ট্ৰেংথেন কৰিবলৈ ব্যৱস্থা হাতত লৈছে। ভল্টেজ কম হয়, তাৰ কাৰণে আমি সকলো সমস্যাৰ সন্মুখীন হওঁ আৰু ভল্টেজ কম হোৱাটোৰ নাইকিয়া কৰিবলৈ আমি ছাবষ্টেশ্যন বনাব লাগে আৰু তাৰ কাৰণে এই ৩,২৮৪ কোটি টকা খৰচ কৰাৰ যি সিদ্ধান্ত আজি আমাৰ কেবিনেটে লৈছে, তাৰ পৰা 196 নতুন ছাবষ্টেশ্যন বনোৱা হ'ব। 196 ছাবষ্টেশ্যন বনোৱা হ'ব, নতুন ছাবষ্টেশ্যন পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে। 196 ২,৬০৫ কিলোমিটাৰ নতুন ৩৩ kV লাইন নতুনকৈ বনোৱা হ'ব। কোনটো আগৰটো? ২,৬০৫ কিলোমিটাৰ নতুন ৩৩ kV লাইন নতুনকৈ সংযোগ কৰা হ'ব। ৩,০১৮ কিলোমিটাৰ নতুন 11 kV লাইন নতুনকৈ সংযোগ কৰা হ'ব। মানে এইখিনি নতুন সংযোজন, আগতেতো আছেই, এইবিলাক নতুন সংযোজন। ২,৬৭৪টা 2074 নতুন হাই ভল্টেজ ট্ৰান্সফৰ্মাৰ ইনষ্টল কৰা হ'ব। এইখিনি আজি অত্যন্ত গুৰুত্বপূৰ্ণ। এইখিনি যদি হৈ যায়, আমাৰ কাৰেণ্টৰ যিটো ব্যৱস্থা বৰ্তমান চলি আছে তাক বহুত ভালকৈ আপগ্ৰেড হ'ব। আৰু ১,৮৬,২৫৫টা ১,৮৬,২৫৫টা নতুন কনজিউমাৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ্ছ লগোৱা হ'ব। প্ৰিপেইড স্মাৰ্ট মিটাৰ্ছ হ'ল ৪০,০০০ নিউ ট্ৰেন্সফৰ্মাৰ মিটাৰ, ৪০,০০০ নতুন ট্ৰেন্সফৰ্মাৰ মিটাৰ ইনষ্টল কৰা হ'ব। এইটো হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট ৰিলেটেড অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইখিনি ট্ৰেন্সফৰ্মাৰ মিটাৰ টোটেল এমাউণ্টটো আকৌ কৈছোঁ ৩২৮৪ কোটি টকা, 3,284 crores খৰচ কৰি এই কামখিনি কৰা হ'ব। মই ভাবোঁ যে এইখিনি কৰিলে অসমৰ যিটো ইলেক্ট্ৰিচিটিৰ বৰ্তমানৰ ব্যৱস্থা খুব বেছি বৰ্তমানৰ অৱস্থাৰ পৰা ভাল হ'ব। ৪০,০০০ নতুন ট্ৰেন্সফৰ্মাৰ মিটাৰ লগোৱা হ'ব। আজি টু মিনিমাইজ লিকেজ অফ গভৰ্ণমেণ্ট ৰেভিনিউ, মানে আমাৰ আবকাৰী বিভাগৰ ৰেভিনিউ যি লিকেজ হয় তাক মিনিমাইজ কৰিবলৈ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। আৰু টু ষ্টপ স্মাগলিং অফ লিকাৰ ফ্ৰম নেইবাৰিং ষ্টেট, স্পেচিয়েলি অৰুণাচল প্ৰদেশ, মানে অৰুণাচল প্ৰদেশৰ পৰা অসমত আনি মদ বিক্ৰী কৰে আৰু অসমে ৰেভিনিউ লছ কৰে। তাৰ কাৰণে ট্ৰেনজিট পাছৰ ব্যৱস্থা কৰা হৈছে। এতিয়াৰ পৰা অসমৰ পৰা মানে এনেকুৱা দেখায় অৰুণাচলৰ বুলি দেখায়, কিন্তু অসমত বিক্ৰী কৰে, বাহিৰৰ পৰা আনে। এতিয়া অসমৰে নিবলৈকে ট্ৰেনজিট পাছ ল'ব লাগিব। চুলাই মদ যাতে বিক্ৰী বন্ধ হয়, মানে চুলাই মদ খালে মানুহৰ বেমাৰ হয়, চুলাই মদ যাতে চুলাই মদৰ প্ৰচলন যাতে কম হয়, সেইকাৰণে যিটো আমাৰ কাণ্ট্ৰি লিকাৰ বুলি কয়, কাণ্ট্ৰি লিকাৰৰ ক্ষেত্ৰত কাণ্ট্ৰি স্পিৰিটৰ এক্সাইজ ডিউটি কমাই দিয়া হৈছে। এপ্লিকেশ্যন ফ্ৰী, লাইচেন্স ফ্ৰী এণ্ড চিকিউৰিটি ডিপজিট ফৰ কাণ্ট্ৰি স্পিৰিট হেজ বিন ৰিডিউচ টু হাফ, মানে কাণ্ট্ৰি স্পিৰিটৰ দাম ফি গোটেইখিনি কমাই দিয়া হৈছে আধালৈকে। আগতে যিমান আছিল তাতকৈ কমাই দিয়া হৈছে, যাতে মানুহে কম দামত কাণ্ট্ৰি লিকাৰ খাব পাৰে, যাতে চুলাই মানুহে নাখায়। এইকেইটা হৈছে আবকাৰী বিভাগৰ কাৰণে লোৱা সিদ্ধান্ত। আমাৰ সকলোৰে অতি আদৰৰ অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী, সেইখিনি সময়ত প্ৰধানমন্ত্ৰী বুলি কৈছিল, আমি বৰ্তমান মুখ্যমন্ত্ৰী বুলি কওঁ। তেখেতৰ নামত অসম চৰকাৰে এটা বঁটা দিয়াৰ ব্যৱস্থা কৰে।
কিন্তু সেই বঁটাটো ইৰেগুলাৰ আছিলে, কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে, বা 5 বছৰৰ পাছত মানে 2001 to 2005 দিয়ে, 2011 to 2014 দিয়ে। এতিয়াৰ পৰা আগৰবিলাক বাদ দি 2021 পৰা প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আগতে ইয়াৰ মাননি আছিলে 2 লাখ আৰু এতিয়াৰ পৰা মাননি হ'ব 5 লাখ টকা। আৰু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে কোনোবা এজন বিশেষ ব্যক্তিকো দিব পাৰে আৰু কোনোবা এটা সংস্থাকো দিব পাৰে। আৰু ভাৰতবৰ্ষৰ, অকল অসমৰ নহয়, ভাৰতবৰ্ষৰ এগৰাকী বিশেষ ব্যক্তি বা এটা বিশেষ সংস্থা, বিশেষ মানে ছ'চাইটিলৈকে যোনে খুব ভাল কণ্ট্ৰিবিউশ্যন দিয়ে। আৰু এইবাৰৰ যিটো বঁটা, এইবাৰৰ বঁটাটো অহা 3 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰা হ'ব আৰু প্ৰদান কৰিব ভাৰতবৰ্ষৰ উপ ৰাষ্ট্ৰপতি সন্মানীয় ভেংকায়া নাইডু ডাঙৰীয়াই। 3 অক্টোবৰ তাৰিখে। আৰু একেধৰণে আমি যি শংকৰদেৱ বঁটা দিওঁ, সেই এৱাৰ্ডৰো মাননি পৰৱৰ্তী সময়ত অসম চৰকাৰে বহুৱাৰ সিদ্ধান্ত লৈছে। আজি এইটো ফিক্স কৰা নাই, কিন্তু আজি সিদ্ধান্ত লৈছে। সেইটো ঘোষণা আজি হোৱা নাই, কেবিনেটে এইটো সিদ্ধান্ত নলয়, সেইটো ঘোষণা কৰা হ'ব। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটোক ষ্ট্ৰেংথেন কৰিবলৈ আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। অসম এখন কৃষি প্ৰধান ৰাজ্য। আমি কৃষকক বা কৃষিৰ এই ব্যৱস্থাটোক আৰু ষ্ট্ৰং কৰিব লাগে। তাৰ কাৰণে আমাৰ আগতে অলপ মেন পাৱাৰ শ্বৰ্টেজ আছিলে। আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে প্ৰত্যেকখন জিলাত এজনকৈ প্ৰগ্ৰেম অফিচাৰ থাকিব। প্ৰগ্ৰেম অফিচাৰজন এগ্ৰি BSc পাছ কৰা হ'ব লাগিব, আৰু এজন একাউণ্ট অফিচাৰ থাকিব, আৰু এজন মেডিয়া এক্সপাৰ্ট থাকিব। মানে আমাৰ গোটেইকেইখন জিলাত নতুনকৈ 3জন বিষয়া বা কৰ্মচাৰী সংযোজিত হ'ব আজিৰ কেবিনেটৰ সিদ্ধান্তৰ পাছত টু ষ্ট্ৰেংথেন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। আমাৰ অসমত বৰ্তমান 25খন আদৰ্শ বিদ্যালয় আছে আৰু চেংচন হৈ আছে 76খন। 25খন আমাৰ আদৰ্শ বিদ্যালয় এই মুহূৰ্তত চলি আছে, আৰু এই মুহূৰ্তলৈকে টোটেল এই 25খনৰ সৈতে চেংচন লৈছে 74খন। আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে আদৰ্শ বিদ্যালয় সংগঠন এটা খোলাৰ কাৰণে। যেনেকৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠন থাকে, ঠিক তেনেকৈ অসম চৰকাৰৰ আণ্ডাৰত যিখিনি আদৰ্শ বিদ্যালয় আছে সেইখিনিক পৰিচালিত কৰিবলৈ আদৰ্শ বিদ্যালয় সংগঠন খোলাৰ ব্যৱস্থা আজিৰ ব্যৱস্থাৰ কাৰণে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। আৰু আজিৰ কেবিনেটে অসমৰ 126টা সমষ্টিত অতি কমেও এখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আজিৰ কেবিনেটত আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত লোৱা হ'ল। সেইটো হৈছে যিসকল অসমৰ আৰ্মিত কাম কৰা বা CRPFত কাম কৰা ব্যক্তি অসমত বা অসমৰ বাহিৰত মৃত্যুমুখত পৰে, তেওঁলোকক লাইন অফ ডিউটিত যদি এতিয়াৰ পৰা মৃত্যু হয়, আগতে কেনেকুৱা আছিলে, ইনচাৰ্জেঞ্চিৰ এগেইনষ্টত যদি কাউণ্টাৰ ইনচাৰ্জেঞ্চি এনেকুৱা যদি অভিযানত মৃত্যু হৈছিল তেতিয়া দিয়াৰ ব্যৱস্থা আছিলে। মই আকৌ কৈছোঁ, আগতে অসমৰ কোনোবা এগৰাকী যদি আৰ্মি বা অসমৰ যদি কোনোবা এগৰাকী CRPFৰ ব্যক্তি কাউণ্টাৰ ইনচাৰ্জেঞ্চিৰ অভিযানত যদি অসম বা অসমৰ বাহিৰত মৃত্যুমুখত পৰিছিল, তেতিয়া অসম চৰকাৰে 20 লাখকৈ টকা দিছিল। কিন্তু এতিয়াৰ পৰা অকল কাউণ্টাৰ ইনচাৰ্জেঞ্চি অভিযান নহয়, এনি কাইণ্ড অফ লাইন অফ ডিউটি। এনি কাইণ্ড অফ লাইন অফ ডিউটি মানে যদি কোনোবা এজন ব্যক্তি ডিউটিত গৈ থাকোঁতে এক্সিডেণ্টতো ঢুকাইছে, ডিউটিত গৈ থাকোঁতে, বা যদি কোনোবা এখন শত্ৰু ৰাষ্ট্ৰৰ লগত যুদ্ধ হ'ল বহিৰ ৰাষ্ট্ৰৰ লগত, তেতিয়া যদি ঢুকাইছে,
মানে যিকোনো ধৰণৰ লাইন অফ ডিউটিত ঢুকালে অসমৰ CRPF বা অসমৰ আৰ্মিৰ কোনোবা জোৱান বা বিষয়াক অসম চৰকাৰে 50 লাখ কোটি টকা দিয়াৰ সিদ্ধান্ত লৈছে। ঠিক তেনেকৈ অসমৰ যদি অসম পুলিচৰ জোৱান, অসম পুলিচৰ বিষয়া আৰু হোমগাৰ্ড আৰু যদি আমাৰ ভিডিপিৰ যদি কোনো ব্যক্তি লাইন অফ ডিউটিত মৃত্যু হয় তেখেতসকলকো 20 লাখ টকাৰ পৰিৱৰ্তে 50 লাখ কোটি টকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিসকলে দেশ মাতৃৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰে তেওঁলোকৰ পৰিয়ালক অসম চৰকাৰে এইখিনি দিয়াৰ সিদ্ধান্ত লৈছে। মানে লাইন অফ ডিউটি হ'ব লাগিব, এনি কাইণ্ড অফ ডিউটি ইন দ্য লাইন, আৰু তেখেতলোকৰ নেক্সট অফ কিনক 20 লাখৰ ঠাইত 50 লাখ টকা দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে লৈছে। আমাৰ অসম চৰকাৰৰ যিখিনি ATCৰ বাগান আছে, ATCৰ বাগানৰ যিসকল আমাৰ বনুৱা ভাই আছে, পূজাৰ কাৰণে 20% বোনাছ দিয়াৰ কাৰণে অসম চৰকাৰে আজি সিদ্ধান্ত লৈছে, আৰু তাৰ কাৰণে অসম চৰকাৰে ব্যয় কৰিব 24 কোটি টকা। 24 কোটি টকা ATCৰ বাগানৰ আমাৰ অসম চৰকাৰৰ যিখিনি বাগান আছে, আমাৰ যিখিনি বাগান আছে ATCৰ, তেওঁলোকক আমি 20% বোনাছ দিম, আৰু 20% বোনাছ মানে হ'ব আমি 20% বোনাছৰ কাৰণে 24 কোটি টকা খৰচ কৰিম। হ'ল। আৰু এটা আমাৰ আজি পঞ্চায়তৰ প্ৰতিনিধিসকলৰ কাৰণে অত্যন্ত ভাল খবৰ। আজি কেইবাটাও ভাল খবৰ দিছোঁ। পঞ্চায়তৰ প্ৰতিনিধিসকলে আমাৰ পাৰিতোষিক লাভ কৰে, কিন্তু কেতিয়াবা তেওঁলোকে বহুদিন নাপায়। গতিকে বৰ্তমানলৈকে তেওঁলোকৰ যিখিনি পাবলগীয়া আছে সেইখিনি আজি অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টে মুকলি কৰি দিছে। এইটো কেবিনেটৰ সিদ্ধান্ত নহয়, ফাইনেন্স ডিপাৰ্টমেণ্টৰ সিদ্ধান্ত। তথাপিতো আপোনালোকৰ আগত এটা ভাল খবৰ অসমৰ ৰাইজৰ কাৰণে দিলোঁ। আৰু তাৰ কাৰণে অসম চৰকাৰে ব্যয় কৰিব লাগিব 66.34 কোটি টকা। আমাৰ যিসকল পঞ্চায়তৰ সভাপতি আছে, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আছে, জিলা পৰিষদৰ সদস্য আছে, ৱাৰ্ড সদস্য আছে, তেওঁলোকৰ ৰেমুনাৰেশ্যনৰ কাৰণে আমাৰ চৰকাৰে আজি সিদ্ধান্ত লৈছে 66.34 কোটি টকা মোকলাই দিয়াৰ। 66.34 crores। এটা সৰু আমি আজি ৰেক্টিফিকেশ্যন আনিছোঁ। ৰেক্টিফিকেশ্যনটো হৈছে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোকক আমি অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ দিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। আমি আজিৰ পৰা প্ৰায় 2 মাহ আগতে এই সিদ্ধান্ত ঘোষণা কৰিছিলোঁ। এই যিকেইটা অসম ৰত্ন, অসম ভূষণ, অসম বিভূষণৰ নামকেইটা আমি চেঞ্জ কৰিব খুজিছোঁ। যিটো ভাৰত চৰকাৰে বিভূষণ, ভূষণ বা ভাৰত ৰত্নৰ এৱাৰ্ড দিয়ে, গতিকে একে হ'লে অলপ শুনিবলৈকে ভাল নহয়। গতিকে আজি আমি এই এৱাৰ্ড কেইটা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ নামেৰে নামাঙ্কিত কৰাৰ সিদ্ধান্ত লৈছোঁ। তিনিটা: অসম বৈভৱ, অসম ৰত্ন, অসম বৈভৱ। অসম ৰত্ন টপ বুলি তেনেকৈ কোৱা নাই আমি। অসম যিটো ভাৰত ৰত্ন, আমি যিটো অসম ৰত্ন কৈছিলোঁ, এইটো অসম বৈভৱ হ'ব। হ'ল। আৰু যিটো অসম বিভূষণ আছিলে সেইটো অসম সৌৰভ হ'ব, আৰু অসম ভূষণ আছিলে সেইটো হৈছে অসম গৌৰৱ হ'ব। অসম গৌৰৱ এমাউণ্ট কেইটা আগতেও কৈছিলোঁ, আজি কৈ দিম নেকি আকৌ? অসম বৈভৱত পাব 5 লাখ টকা আৰু মেডেল আৰু চাইটেশ্যন। অসম সৌৰভত পাব 3 লাখ টকা উইথ এ মেডেল এণ্ড এ চাইটেশ্যন।
অসম গৌৰৱত পাব 2 লাখ টকা উইথ এ মেডেল এণ্ড এ চাইটেশ্যন। তো এইখিনি আজি মূলতঃ আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।